কৌশল এইবিলাকক ভাৰতৰ জনসাধাৰণে কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। আকৌ কৈছোঁ, ভাৰতৰ জনসাধাৰণে এই মিছা অপপ্ৰচাৰক প্ৰশ্ৰয় নিদিয়াৰ কাৰণেই ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে 100টা নিৰ্বাচনত হাৰিছে। গতিকে এই তেওঁ যিমান এনেকৈ মিছা কথা ক'ব, নন ইছ্যু বনাবলৈ চেষ্টা কৰিব আৰু দুইতলীয়া সিদ্ধান্ত গ্ৰহণ কৰিব, খেন্দুক দেখি ৰান্ধে, খেন্দুক দেখি বাঢ়ে, এই নীতিৰ কাৰণে ৰাহুল গান্ধীক ভাৰতৰ জনসাধাৰণে ভাল নাপায়। কংগ্ৰেছক ভাৰতৰ জনসাধাৰণে ক্ষমতাৰ পৰা দীৰ্ঘদিনৰ কাৰণে আঁতৰাই ৰাখিছে আৰু দীৰ্ঘদিনৰ কাৰণে আঁতৰাই ৰাখিব। গতিকে সাংবাদিক বন্ধুসকল, আকৌ কৈছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সংসদত ভাষণ দিব খোজে, অমিত শ্বাহ ডাঙৰীয়াই সংসদত ভাষণ দিব খোজে। কংগ্ৰেছে বা কংগ্ৰেছৰ ইণ্ডি ব্লকে সেই ভাষণ শুনিবলৈ ভয় খায়। গতিকে সংসদখন উত্তাল পৰিৱেশ সৃষ্টি কৰি বাধা দিবলৈকে তেওঁলোকে কূটকৌশল ৰচনা কৰে। আকৌ কৈছোঁ, তেওঁলোকৰ য'ত চৰকাৰ আছে তাত পেপাৰ লিক হ'লে তেওঁলোক মনে মনে থাকে, বেলেগ জেগাত পেপাৰ লিক হ'লে তেওঁলোকে হুলস্থুল কৰে। আজি আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, হয় নীট পৰীক্ষাৰ পেপাৰ লিক হ'ল, কিন্তু আকৌ নীট পৰীক্ষা পাতা হ'ল। দ্বিতীয়বাৰৰ কাৰণে যেতিয়া নীট পৰীক্ষা পাতিলে